নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাছ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এডভান্স মেথছৰ আজি 5.2 6 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 5 নম্বৰলৈ দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক দেখুৱাব দিছে যে x y যদি জগত পাওঁ তেতিয়াহ'লে x to the power 4 plus y to the power 4 greater than x cube y plus x y cube হয় নে নহয় আমাক প্ৰমাণ বা দেখুৱাব দিছে। তো কেনেকৈ কৰিম আমি এইটো? তো আমি কি কৰিম এতিয়া, এই যে গ্ৰেটাৰ দেনৰ মানে সোঁফালে যিখিনি আছে সেইখিনি আমি বাওঁপিনে লৈ আহিম। তাৰমানে এইটোৰ পৰা এইটো আমি বিয়োগ কৰিম, আৰু বিয়োগ কি সদায় ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰা যায় হয়নে? গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিম। এইখিনি ইপিনে লৈ আহা, x to the power 4 plus y to the power 4 minus কি হ'ব x cube y plus x y cube। এটা বাচিন দিব নালাগে। এতিয়া এই ব্ৰেকেটটো খুলি দিয়া, x to the power 4 plus y to the power 4 ব্ৰেকেট খুলি দিলে কি হ'ব, দুটা চিন আমাৰ কি হ'ব মাইনাছ হৈ যাব, প্লাছ মাইনাছে মাইনাছ হয়নে? x cube y minus x y cube x to the power 4 আৰু এইটো একেলগ কৰা x to the power 4 minus x cube y, আৰু এইটো প্ৰথমতে লেখাচোন x y cube plus y to the power 4। ইয়াৰ পৰা 3টা x আছে, গতিকে 3টা x আমি কমন ল'ব পাৰোঁ। ল'লে কি থাকিব, ইয়াত 4টা আছিলে 3টা গুচি আহিলে এটা x থাকি গ'ল, আৰু ইয়াত 3টাটো গুচিয়ে গ'ল, গতিকে y2 থাকি গ'ল। ইয়াৰ পৰা মাইনাছ y কিউব কমন লোৱা, কি থাকিব x এটা ৰৈ যাব ইয়াত, আৰু যেহেতু ব্ৰেকেটৰ আগত মাইনাছ চিন আছে গতিকে এইটো চিন আমাৰ কি হ'ব মাইনাছ হৈ যাব। y 3টা গৈছে গতিকে এটা y থাকে, x minus y এইটো কমন লোৱা, x minus y কি থাকি গ'ল x কিউব minus y কিউব, x কিউব minus y কিউব এইটো আমাৰ কি এটা সূত্ৰত পৰিলে নে নাই, a কিউব minus b কিউব। এইটো সূত্ৰ মানে কি আছিলে আমাৰ মনত আছেনে, a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ, মানে এতিয়া a minus b আছে, a minus b হোল ইনটু a স্কুৱেৰ প্লাছ ab minus b, বুজি পাইছানে? গতিকে আমি ইয়াত কি লিখিম x minus y হোল ইনটু a স্কুৱেৰ প্লাছ x minus y প্লাছ y স্কুৱেৰ, a কিউব মাইনাছ b কিউব মানে কি a minus b হোল ইনটু a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ। গতিকে সেই ফৰ্মুলাটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত দুটা x minus y আছে, গতিকে আমি কি লিখিব পাৰোঁ x minus y হোল স্কুৱেৰ, আৰু ইয়াত কি আছিলে x স্কুৱেৰ প্লাছ xy প্লাছ y স্কুৱেৰ। এতিয়া এইখিনি বস্তু আমাক কি বুলি কৈছে, যিকোনো x yৰ ক্ষেত্ৰতে কি আমাৰ x yটো যোগাত্মক বুলি কৈছে হয়নে নহয়? এতিয়া আমি ইয়াক এনেকৈ লিখিব, এতেকে x minus y হোল স্কুৱেৰ x স্কুৱেৰ প্লাছ xy প্লাছ y স্কুৱেৰ গ্ৰেটাৰ দেন 0। কিয় দিয়া আছে, যিহেতু x গ্ৰেটাৰ দেন 0 y গ্ৰেটাৰ দেন 0 বুলি দিছে আমাক। গতিকে যিকোনো x ৰ ক্ষেত্ৰত আমাৰ এইখিনি আমাৰ কি হ'ব, যিহেতু পজিটিভ গতিকে গ্ৰেটাৰ দেন 0 হ'ল হয়নে? এইখিনি আমি ক'ৰ পৰা পাইছিলোঁ, আমি এইখিনিৰ পৰা পোৱা নাছিলোঁ নে আমি? গতিকে এইখিনিৰ জেগাত আমি কি কৰিব পাৰোঁ, এতিয়া এইখিনি মান বহাই দিব পাৰোঁ। এতিয়া আমি সেইটোৱে কৰিম, এইখিনি জেগাত আমি এতিয়া কিমান বহাম x to the power 4 প্লাছ y to the power 4 মাইনাছ কি আছিলে x কিউব y প্লাছ x y কিউব, এইখিনি আছিলে গ্ৰেটাৰ দেন কি হ'ব, এইটো 0 হ'ব। এতিয়া এইখিনি প্লাছৰখিনি আমি কি কৰিম বাওঁপিনে ৰাখিম, আৰু যিখিনি মাইনাছ আছে সেইখিনি আমি সোঁপিনে পঠাই দিম। মাইনাছ আছে সোঁপিনে গ'লে কি হ'ব আমাৰ প্লাছ হ'ব x কিউব y প্লাছ x y কিউব। এইখিনি উলিয়াব দিছিলে আমাক পাইছানে? তো এইখিনি ওলাইছে, গতিকে এনেকৈ তোমালোকে প্ৰমাণটো কৰিব পাৰা। আমাৰ যিহেতু দেখুৱাব দিছে গতিকে এনেকৈ লিখি দিয়া শ্ব'ট বুলি। তো 2 নম্বৰটো লৈছোঁ, কি আছে x to the power 6 প্লাছ y to the power 6 গ্ৰেটাৰ দেন x to the power 5 y প্লাছ x y to the power 5। আগৰটোৰ নিচিনা কি কৰিবা, এইখিনি বাওঁপিনে লৈ আহিবা।
x to the power 6 plus y to the power 6 minus হ'ব পাবিনে নেনে x to the power 5 y plus x y to the power 5 x to the power 6 plus y to the power 6 ব্ৰেকেট খুলি দিয়া দুটা আমাৰ কি হ'ব মাইনাছ হৈ যাব ব্ৰেকেটৰ আগত যেতিয়া মাইনাছ চিন থাকে ব্ৰেকেট খুলি দিয়াৰ লগে লগে কি হয় ভিতৰৰ চিনবিলাক সলনি হয় গতিকে আমাৰ দুটা প্লাছতে আছে গতিকে দুটা আমাৰ কি হৈ গ'ল মাইনাছ হৈ গ'ল x to the power 5 y minus x y to the power 5 আগৰটোৰ নিচিনা কি কৰা এইটো বস্তু 2 নম্বৰত লৈ আহা x to the power 6 minus কি হ'ব x to the power 5 y আকৌ এইটো প্ৰথমতে লেখা x y to the power 5 আৰু এইটো সপিনে দিয়া y to the power 6 ইয়াৰ পৰা x to the power 5 কমন না এইটো এটা x to the power এইটো x to the power 6 আছে ইয়াত x to the power 5 আছে গতিকে x to the power 5 টো কমন লৈ আহা ইয়াত 6টা আছিল 5টা আহিল গতিকে এটা থাকি গ'ল ইয়াত 5টা গুচি গৈছে গতিকে এটা থাকিল ইয়াত y থাকিল এইটো ইয়াৰ পৰা y to the power 5 আনা কমন কি থাকি গ'ল x এটা থাকি গ'ল আৰু এই চিনটো কি হ'ব ইয়াত যেহেতু আমি মাইনাছ চিনিছো ব্ৰেকেটৰ আগত গতিকে এই চিনটো আমাৰ কি হ'ব প্লাছ গুচি মাইনাছ হৈ যাব y5 গুচি গ'লে ইয়াত কি থাকিব 6টা আছিলে 5টা গ'ল গতিকে এটা থাকি গ'ল ইয়াৰ পৰা আকৌ x - y কমন আনা x - y তো কি থাকিল এইটো x to the power 5 minus y to the power 5 x minus y এইটো ভাঙি দিলে আমি কি পাম এইটো ভাঙি দিলে আমি এনেকৈ লিখিব পাৰোঁ x minus y ইয়াত কি হ'ব প্ৰথমটো হ'ব আমাৰ x to the power 4 হ'ব তাৰপিছত প্লাছ কি হ'ব x cube y প্লাছ কি হ'ব x square y square প্লাছ এইটো কি হ'ব আমাৰ x y cube প্লাছ y to the power 4 ইয়াত দুটা আছে x minus y আমি কি কৰিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ x minus y whole square আৰু এইখিনি x to the power 4 plus x cube y plus x square y square plus x y cube plus y to the power 4 তো আমাক যেহেতু দিয়া আছে x আৰু y greater than 0 বুলি গতিকে আমি কি লিখিব পাৰোঁ এতেকে x minus y whole square x to the power 4 plus x cube y plus x square y square plus x y cube plus y to the power 4 greater than 0 এটা এইখিনি বস্তু আমি কি করতে পাইছিলো এইখিনি এক্সপ্লেইন করতে পাইছিলো এইখিনি পৰা পাইছো হয়নে এইখিনি জায়গাত আমি কি লিখিব পাৰো এই বস্তুখিনি বহাই দিব পাৰো গতি এইখিনি বস্তু বহাই দিলে কি হ'ব এতিয়া x to the power 6 plus y to the power 6 minus কি আছিল x to the power 5 y plus x y to the power 5 greater than কি 0 এইখিনি ওপিনে নিলে কি হ'ব আমাৰ x to the power 6 plus y to the power 6 ওপিনে নিলে কি হ'ব এইটো greater than x5y plus xy5 এইখিনি আছিল আমাক প্ৰমাণ কৰিব দেখাব দিছিলে গতিকে এনেদৰে তোমালোকে দেখাব পাৰিবা তো 3 নম্বৰটো লৈছো x cube y to the power 5 plus x to the power 5 y cube less than x to the power 8 plus y to the power 8 তো এবাৰো আমি বিয়োগে কৰিম কিন্তু কোনটোৰ পৰা এইটোৰ পৰা কাৰণ এইটো আমাক ডাঙৰ বুলি কৈছে এতিয়া আমি প্ৰথমতে এইটো লিখিম x to the power 8 plus y to the power 8 minus কি হ'ব এইটো x cube y to the power 5 minus plus x to the power 5 y cube ব্ৰেকেট খুলি দিয়া x to the power 8 plus y to the power 8 minus x cube y 5 হ'ব আৰু এটো কি প্লাস মাইনাস কি হ'ব x to the power 5 y cube হ'ব এটো এইখিনি লৈ আহা x to the power 8 minus x cube y to the power 5 এটো লেখা প্ৰথমতে x to the power 5 y cube plus কি হ'ব y to the power 8 ইয়াৰ পৰা x cube কমন আনা কি থাকিব ইয়াত আঠটা আছে তিনটা গুচি গল গতিকে আমাৰ কি থাকিব x to the power 5 থাকিব তাৰ পিছত minus x cube to গুচি আহিছে ইয়াত y to the power 5 ইয়াৰ পৰা কি আনা y cube কমন আনা কি থাকিব ইয়াত x to the power 5 minus y to the power 5 x to the power 5 আৰু y to the power 5 এটা কমন লোৱা x to the power 5 minus y to the power 5
কি থাকিব x কিউব মাইনাছ y কিউব তো এতিয়া আমাক যেটো দিয়া আছে x আৰু y যেটো যোগাত্মক গতিকে আমি কি লিখিব পাৰো এটাকে x to the power 5 minus y to the power 5 x cube minus y cube greater than 0 যিকোনো x y এর ক্ষেত্রে আমার এটো আমার কি হবে 0 হবে গতিকে এতিয়া এই বস্তুখিনি যে আমি ইয়াত পালো এইখিনি আমি কোৰ পৰা পাইছিলো এইখিনিৰ পৰা এক্সপ্লেইন কৰোতে আমাৰ কি এইখিনি ওলাইছিল নে এইখিনি জায়গাত আমি কি লিখিব পুনৰ এইখিনি লিখিব পাৰো গতিকে আমি যদি এনেকে লিখো কি হ'ব x to the power 8 plus y to the power 8 minus x cube y to the power 5 plus x to the power 5 y cube greater than 0 বা x to the power 8 plus y to the power 8 এই যেটো মাইনাস আছে মাইনাসটো হপিনে লৈ যোৱা হপিনে লৈ গলে কি হ'ব গতিকে প্লাস হ'ব আৰু ইয়াত greater than চিনটো দিয়া x cube y to the power 5 plus x to the power 5 y cube বা এটো নিচিনা লিখিব লাগিলে আমি কি লিখিব পাৰো এইখিনি আমি ইপিনে লিখিব পাৰো x cube y to the power 5 plus x to the power 5 y cube এটো যেটো আমাৰ ডাঙৰ সংখ্যা গতি ইপিনে লিখিলে কি হ'ব এই চিনটা আমাৰ কি হ'ব বলতে যাব গতিকে এটো এনেকুৱা হ'ব x to the power 8 plus y to the power 8 তো এইখিনি দেখাব পাৰিছিল আমাক 4 নম্বৰটো কি দিয়া আছে a x plus y plus b x plus y greater than কি দিয়া আছে a x by plus ay bx একেই আমি সিস্টেমত কি কৰিম এটো বাপিনে লৈ আমি বেক কৰি দিম a x plus y plus b x plus y minus a x by plus ay bx এতে এইখিনিক আমি এনেকে লিখিব পাৰো ax into ay যেতিয়া আমি যোগ কৰিম তেতিয়া কি হয় এই দুটা এটা লহা যায় আৰু ax x plus y হয় ধৰ্ম যে আছিল সূচকৰ a to the power m into a to the power n কি আছিল আমাৰ a to the power m plus n তো m a to the power m plus n হৈ আছে গতিকে আমি এনেকে লিখিব পাৰো ঠিক এনেকে লিখিছো প্লাস এটুকু আমি কি কৰো bx into by ইয়াৰ ব্র্যাকেট খুলি দা কি হ'ব এটো মাইনাস হ'ব দুটা ax into by plus ay into bx ইয়াকো এনেকে লিখি দিলো এতিয়া এই দুটাৰ পৰা এটোৰ পৰা এটো এটা লাইন লিখি লোৱা ax plus plus into ay bx by bx by নতে এটো আনা এটো মাইনাস আছে মাইনাস দিয়া ax into by তাৰ পিছত এটো লিখা minus ay into bx plus bx into by ইয়াৰ পৰা কি কমন আনিব পাৰি এটো তাত আমাৰ ax আছে গতি x এটা কমন আনা কি থাকিব এতে ay minus by ইয়াৰ পৰা আমি কি আনিব পাৰো bx যদি আমি কমন আনো কি থাকিব minus bx কমন আনিলে এতে কি থাকিল ay এটো মাইনাস হ'ব by ay minus by কমন আনা পুনৰ কি হ'ব ay minus by কি থাকিলে ax minus bx তো এইখিনি আমি এনেকে লিখিব পাৰো ay minus by ax minus bx greater than 0 কাৰণ আমাক দিয়া আছিল ইয়াত কি a greater than 0 আৰু b greater than 0 বুলি আমাক দিয়া আছিল যেহেতু a greater than 0 b greater than 0 গতিকে আমি ইয়াক যিকোনো এবিৰ ক্ষেত্ৰত এনেকে এইখিনিক আমি greater than 0 বুলি লিখিব পাৰো আৰু এইখিনি বস্তু আমি ক'ৰ পৰা পাইছিলো এইখিনি পৰা পাইছো নে এইখিনি আমি মাইনাস কৰোতে আমি এইখিনি পাইছিলো গতিকে আমি ইয়াৰ জায়গাত আকৌ এইখিনি বহাই দিব পাৰো বা a x plus y plus b x plus y minus ax by plus ay bx greater than 0 এটো আমি হপিনে লৈ যাম এতিয়া a x plus y plus b x plus y
অপিনিয়ন কি হ'ব এইটো মাইনাছ আছিল প্লাছ হ'ব গ্ৰেটাৰ দেন কি হ'ব ax by প্লাছ ay bx এইখিনি আমাক দেখুৱাব দিছিলে তেনেহ'লে তোমালোকে দেখুৱাব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ